নমস্কাৰ সকলোকে স্বাগতম জনাইছো এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লে। বন্ধু বান্ধৱীসকল, পুনৰ কেন্দ্ৰীয় চৰকাৰৰ এটা বিভাগৰ ফালৰ পৰা মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰা কেণ্ডিডেটসকলৰ বাবে পদ মুকলি হৈছে। এই পদসমূহৰ কাৰণে 13 তাৰিখৰ পৰা আবেদন ষ্টাৰ্ট হ'ব। গতিকে মই সকলোখিনি তথ্য জনাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। যদি আপোনালোকৰ অৰ্হতা মিলে আৰু যদি আপোনালোক ইণ্টাৰেষ্টেড হয় এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু তাৰ আগতে আপোনালোকে যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হোৱা নাই, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে জইন হ'ব পাৰিব। তাত আপোনালোকে সকলো ধৰণৰ চাকৰি ইনফৰমেশ্যনৰ নটিফিকেশ্যনসমূহ আগতীয়াকৈ পাই থাকিব। বন্ধু বান্ধৱীসকল, এই পদসমূহৰ তথ্যসমূহ জনাবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধু বান্ধৱীসকল, প্ৰথম ভেকেঞ্চিটো ওলাইছে মেট্ৰিক পাছ কৰা কেণ্ডিডেটসকলৰ বাবে। এই পদটো ওলাইছে ইণ্ডিয়ান নেভিৰ ফালৰ পৰা অগ্নিবীৰ MRৰ পদ। আবেদনৰ অন্তিম তাৰিখ হৈছে 27 মে 2024 আৰু আবেদন আৰম্ভ হ'ব 13 মে 2024 পৰা। গতিকে হাতত মাত্ৰ 14 দিন সময় দিছে। গতিকে যিসকলৰ অৰ্হতা মিলে আৰু ইণ্টাৰেষ্টেড হয় এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। এই অগ্নিবীৰ MRৰ পদৰ ভিতৰত ষ্টিভ ষ্টিৱাৰ্ড আৰু চেনিটেৰী হাইজেনিষ্টৰ পদ আছে। এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যনত পদৰ সংখ্যা উল্লেখ কৰা নাই। যেতিয়া অফিচিয়েল নটিফিকেশ্যনত পদৰ সংখ্যা উল্লেখ কৰিব, মই এই চেনেলটোত আপোনালোকক জনাই দিম। বয়সৰ সময়সীমাৰ ভিতৰত আপোনালোকৰ জন্ম তাৰিখটো 1 নৱেম্বৰ 2003 পৰা 30 এপ্ৰিল 2007 চনৰ ভিতৰত হ'ব লাগিব। মেৰিটেল ষ্টেটাছৰ ভিতৰত আনমেৰিড মেল ফিমেল কেণ্ডিডেটসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিকুলেশ্যন পাছ হ'ব লাগিব, লগতে 50% মাৰ্কছ থাকিব লাগিব। এপ্লিকেশ্যন ফিছৰ ভিতৰত জেনেৰেল আৰু OBCয়ে 550 টকা, লগতে 18% GST পে' কৰিব লাগিব। SC ST এও 550 টকা, লগতে 18% GST পে' কৰিব লাগিব। পে'মেণ্ট মোড আপোনালোকে ডেবিট কাৰ্ড নাইবা ক্ৰেডিট কাৰ্ড নাইবা নেট বেংকিঙৰ থ্ৰুৱেদি কৰিব লাগিব। দ্বিতীয়টো ভেকেঞ্চি ওলাইছে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা কেণ্ডিডেটসকলৰ বাবে অগ্নিবীৰ ছিনিয়ৰ ছেকেণ্ডাৰী ৰিক্ৰুইটছৰ পদ। এই পদকেইটা ইণ্ডিয়ান নেভিৰ ফালৰ পৰা ওলাইছে। যদি আপোনালোকৰ অৰ্হতা মিলে আৰু যদি আপোনালোক ইণ্টাৰেষ্টেড হয় এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে 27 মে 2024 আৰু আবেদন আৰম্ভ হ'ব 13 মে 2024 পৰা। এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যনত পদৰ সংখ্যা মেনশ্যন কৰা নাই। যেতিয়া অফিচিয়েল নটিফিকেশ্যনত পদৰ সংখ্যা মেনশ্যন কৰিব, মই এই চেনেলটোৰ জৰিয়তে আপোনালোকক জনাই দিম। বয়সৰ সময়সীমাৰ ভিতৰত ইণ্ডিয়ান নেভি SSR পদৰ বাবে আপোনালোকৰ জন্ম তাৰিখটো 1 নৱেম্বৰ 2003 আৰু 30 এপ্ৰিল 2007 চনৰ ভিতৰত হ'ব লাগিব। মেৰিটেল ষ্টেটাছৰ ভিতৰত মেল ফিমেল আনমেৰিড কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ভিতৰত হায়াৰ ছেকেণ্ডাৰী ছায়েন্স পাছ হ'ব লাগিব, লগতে মেথামেটিক্স আৰু ফিজিক্স ছাবজেক্টটো থাকিব লাগিব, লগতে 50% মাৰ্কছ থাকিব লাগিব। নতুবা 3 বছৰীয়া ডিপ্ল'মা ইঞ্জিনিয়াৰিং পাছ হ'ব লাগিব। 3 বছৰীয়া ডিপ্ল'মা ইঞ্জিনিয়াৰিঙৰ ভিতৰত মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইলছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেশ্যন টেকন'লজি, ইনফৰমেশ্যন টেকন'লজি ছাবজেক্টটো থাকিব, লগতে 50% মাৰ্ক থাকিব লাগিব। নাইবা 2 বছৰীয়া ভকেশ্যনেল কোৰ্চ পাছ কৰিব লাগিব, লগতে ফিজিক্স আৰু মেথামেটিক্স ছাবজেক্টটো থাকিব লাগিব, লগতে 50% মাৰ্কছ থাকিব লাগিব। এপ্লিকেশ্যন ফিছৰ ভিতৰত সকলো কেণ্ডিডেটে 550 টকা, লগতে 18% GST পে' কৰিব লাগিব। পে'মেণ্ট আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড নতুবা নেট বেংকিঙৰ জৰিয়তে কৰিব লাগিব। বন্ধু বান্ধৱীসকল, ইয়াত বয়সৰ পৰিমাণ বহু কম দিয়া আছে। যদিও আপোনালোকৰ যদি অৰ্হতা মিলি যায় আপোনালোকে আবেদন কৰি ল'ব। মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই পদসমূহৰ ভেকেঞ্চিৰ ডিটেইলছখিনিৰ লিংকটো দিছোঁ, তাত গৈ আপোনালোকে এই পদসমূহৰ সবিশেষখিনি এবাৰ ভালদৰে চাই ল'ব। লগতে আবেদন কেনেদৰে কৰে সেইখিনিও দিয়া আছে, সেইখিনি এবাৰ ভালদৰে চাই আপোনালোকে ইম্পৰ্টেণ্ট লিংকছৰ তলত 13 তাৰিখে মই লিংকটো দিম, তাত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। লগতে অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো দিছোঁ। অনলাইন কৰাৰ আগে আগে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো এবাৰ ভালদৰে চাই ল'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। লগ পাম অন্য এটা জব ইনফৰমেশ্যনৰ ভিডিঅ' লৈ। তেতিয়ালৈকে আমাৰ ইউটিউব চেনেল এনিয়াৰ জব নিউজটো চাই থাকিব। ধন্যবাদ।